সুপ্ৰভাত জনাইছোঁ সকলোৰে দিনটো সুন্দৰ হওক সুখৰ হওক তাকে কামনা কৰিছোঁ। আপোনালোক উঠিলেনে? মই উঠিলোঁ। উঠি আজি পুৱাৰ কামখিনি কৰি গ্ৰীণ টি খালোঁ। খাই মেলি ভাবিলোঁ আপোনালোকৰ ওচৰলৈ আহোঁ। আজি এটা কথা আপোনালোকক ক'ব আহিছোঁ, শুনকচোন। আজি পইণ্টটো অকণমান বেলেগ ধৰণৰ। মই ইয়াত প্ৰথমেই কৈ দিছোঁ, পইণ্টটো হয়তো কওঁতে কিবা ভুল ভ্ৰান্তিও হ'ব পাৰে বা কোনেও গাত যেন পাতি নলয়। আমাৰ যেতিয়া ঘৰত অসুখ হয়, ঘৰত যেতিয়া বাৰু মিষ্টাৰ মিছেছৰ মাজত দুজনৰ মাজত যেতিয়া প্ৰব্লেম হয়, তেতিয়া কি হয় কৰে জানেনে? আজিকালি ইমান স্পীড হৈছে, ইমান তৎক্ষণাত কি কৰে, এজনে আকৌ বেলেগ এজনৰ সন্ধানত নামি পৰে। হয়তো মিষ্টাৰজনে এগৰাকী বেলেগ কাৰোবাৰ লগত কাৰোবাক বিচাৰি যায় বা মিছেছগৰাকী, হয়নে? কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, এটা সম্বন্ধ গঢ়াটো, যেতিয়া এখন সংসাৰ গঢ়ে, ইমান সৰু কথা নহয়, এইটো এটা বহুত ডাঙৰ কথা। তাক আমি সন্মান কৰিব লাগে, তাক বিশ্বাস কৰিব লাগে। আৰু আমাৰ সংসাৰখন আমি কিয় স্বৰ্গ কৰি ৰাখিব নোৱাৰোঁ? পাৰিম। কিয় জানে? কেনেকৈ জানে? অন্ততঃ এজন শান্ত হৈ শান্তিৰে যদি দুয়োজনে সন্মুখী বহি যদি কিবা প্ৰব্লেমো হৈছে, তাৰ চলিউশ্যন কি নাই নেকি? আছে, কিয় নাই? বহুত চলিউশ্যন আছে। কিন্তু তাকে নকৰি আমি কি কৰোঁ? বহুতে কি কৰে? বেলেগৰ সন্ধানত নামি পৰে। এটা কথা কওঁ শুনক, সেইবোৰ যেতিয়া কৰে, এটা কথা মনত ৰাখিব, আপোনাৰ যে সন্তান আছে, আপোনাৰ সন্তানে কিন্তু আপোনাক দেখি থাকে। হয়তো সন্তানে সেই সময়ত প্ৰতিক্ৰিয়া নকৰিব পাৰে, কিন্তু যেতিয়া সময় আহিব, সময় কিন্তু কাকো এৰি নিদিয়ে, মনত ৰাখিব। সময় কিন্তু এদিন আপোনাক প্ৰতিক্ৰিয়া কৰিব। সময় এদিন সেইখিনি আপোনাক দেখাই দিবই। সেইকাৰণে এটা কথাই কৈছোঁ শুনক, যদি তেনেকুৱা প্ৰব্লেম আহে, মই ভাবিছোঁ মোৰ মনৰ কথা আপোনালোকক এটা ক'ব বিচাৰিছোঁ। কওকচোন, এখন সংসাৰ আমি যেতিয়া কৰোঁ, সন্ততিৰ পৰা ধৰি মা দেউতাৰ পৰা ধৰি কিমান ধুনীয়া এখন সুখৰ সংসাৰ, সেই সংসাৰখন অতি সোনকালে তৎক্ষণাত খতম কৰিব চেষ্টা নকৰিব। সেই সংসাৰখনৰ চলিউশ্যন আছে ঠিক কৰি ৰাখা। মই এটা কথা কৈছোঁ শুনকচোন, আমি যেতিয়া মেডিটেশ্যন কৰোঁ, এজনে আনজনক বেছি দিন নহয়, 15 দিনমান ভাইব্ৰেশ্যন দিয়কচোন, আশীৰ্বাদ দিয়কচোন। চাবচোন, মই ভাবোঁ সকলো ঠিক হৈ যাব। চাওক, আমাৰ হাতৰ সাৰুৱে লাগে ন, কাজিয়া হয় ন, হাতৰ সাৰু দুডাল যদি পিন্ধি থাকে লাগে নাই? ঠিক তেনেদৰে দুজনৰ মাজত হোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু আমি ধৈৰ্য ধৰিব লাগিব আৰু ইজনে সিজনক আমি মৰম দিব লাগিব। মই এটা কথাই ক'ব বিচাৰিছোঁ শুনকচোন, দুইজনে দুইজনক ভাইব্ৰেশ্যন দিয়ক। পোৱাৰ সময়খিনিত ইজনে সিজনক গুড ভাইব্ৰেশ্যনখিনি দিয়কচোন। চাবচোন, আশীৰ্বাদ কৰক, চাব সকলো ঠিক হৈ যাব। আৰু এটা কথা, সংসাৰ ধৰি ৰখাটো আমাৰ দুইজনৰে কৰ্তব্য, মিষ্টাৰ মিছেছ দুইজনেৰে কৰ্তব্য। সংসাৰখন ধুনীয়াকৈ ৰখাটো। মানুহৰ জীৱনটো কেইদিন লগ পাওঁ ন, সেইকাৰণে দুইজনে দুইজনক মৰম দিব লাগিব, দুইজনে দুইজনক সহায় কৰিব লাগিব। কৰিলেহে আমাৰ সংসাৰখন ধুনীয়া হ'ব, হয় নাই? সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, কোনেও কথাটো যেন গাত পাতি নলয়। ধুনীয়াকৈ নিজৰ সংসাৰখন চলাই লৈ যাওক, মৰম কৰক। নিজৰ সংসাৰখনতে আপুনি স্বৰ্গ সুখ পাব আৰু বেলেগত কেতিয়াও সুখ নাপায়। আমি বেলেগত সুখ পাম বুলি দৌৰি ফুৰোঁ, কিন্তু সেই সুখ কেতিয়াও স্বৰ্গ হ'ব নোৱাৰে। আৰু পাই যদিও অকণমান সময়ৰ কাৰণে পাব, কেতিয়াও পূৰাকৈ নাপায়। ঠিক আছে, আকৌ এবাৰ কওঁ, আপোনালোকৰ দিনটো সুন্দৰ হওক সুখৰ হওক তাকে কামনা কৰিছোঁ। আজিলৈ ৰাখোঁ, নমস্কাৰ।